তিতাবৰ জিলা ক্ৰীড়া টাইকোৱাণ্ডো সন্থাৰ উদ্যোগত আৰু চেম্পিয়ন টাইকোৱাণ্ডো একাডেমীৰ সহযোগত দুদিনীয়াকৈ তিতাবৰ পাব্লিক ক্লাবত অনুষ্ঠিত হৈছে জিলাভিত্তিক টাইকোৱাণ্ডো পোমছে পাঠ্যক্ৰমৰ প্ৰশিক্ষণ। আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষক তথা বিচাৰক মাষ্টাৰ ৰাজু কোঁৱৰ আৰু তনয়া কোঁৱৰে প্ৰশিক্ষণ প্ৰদান কৰে এই প্ৰশিক্ষণ শিবিৰত। জিলাখনৰ শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে এই প্ৰশিক্ষণ শিবিৰত। এই প্ৰশিক্ষণ শিবিৰৰ পৰা আগন্তুক বিশ্ব টাইকোৱাণ্ডো সংস্থাৰ উদ্যোগত মুম্বাইত অনুষ্ঠিত হ'বলগীয়া G1 টাইকোৱাণ্ডো প্ৰতিযোগিতাৰ বাবে খেলুৱৈসকলক নিৰ্বাচন কৰা হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। তিতাবৰত আপোনাৰ দুদিনীয়া কাৰ্যসূচীৰে তিতাবৰ জিলা টাইকোৱাণ্ডো ক্ৰীড়া সন্থাৰ সৌজন্যত আৰু চেম্পিয়নছ মেকাৰ্ছ টাইকোৱাণ্ডো একাডেমী সহযোগত দুদিনীয়া কাৰ্যসূচীৰে টাইকোৱাণ্ডো পোমছে এডুকেশ্যন কোৰ্চ অনুষ্ঠিত কৰা হ'ল। তেওঁলোকে মোক ইয়ালৈ নিমন্ত্ৰণ জনালে। ইয়াতে বহুত ভাল লাগিলে। শতাধিক খেলুৱৈ খুব উৎসাহেৰে অংশগ্ৰহণ কৰিলে পোমছে এডুকেশ্যন পাঠ্যক্ৰমত, আৰু অভিভাৱকসকল উদ্যোক্তাসকলৰ সহযোগ আৰু যি তেওঁলোকে আমাক উৎসাহিত কৰিলে তাৰ বাবে আমি আপ্লুত হৈছোঁ। ইয়াত আমি দুদিনীয়া কাৰ্যসূচীৰে পোমছে থিয়ৰী আৰু প্ৰেক্টিকেল দুয়োটা বিষয়ত ট্ৰেইনিং দিয়া হ'ল, আৰু ইয়াৰ পৰা যিবিলাক আমি ভাল প্ৰশিক্ষাৰ্থী নিৰ্বাচন কৰিছোঁ তেওঁলোকক আমি আমাৰ আগন্তুক ৱৰ্ল্ড টাইকোৱাণ্ডোৰ G1 যি চেম্পিয়নশ্বিপ আছে মুম্বাইত আছে, তালৈ আমি তেওঁলোকক অংশগ্ৰহণ কৰাবলৈ লৈ যাম। আৰু খুব ছাত্ৰ ছাত্ৰীসকলৰ সহযোগ আৰু পাৰফৰ্মেঞ্চো আমি খুব ভাল পালোঁ, খুব ভাল লাগিল। উদ্যোক্তাসকললৈ অশেষ ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ। তিতাবৰৰ পৰা চন্দন কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24।